নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ ফেব্ৰুৱাৰী মাহৰ 4th উইকৰ কাৰেণ্ট এফেয়াৰ্ছ। ভিডিঅ'টো আৰম্ভ কৰোঁ। The first question is, recently which country officially re-entered the Paris Climate Agreement? শেহতীয়াকৈ কোনখন দেশে আনুষ্ঠানিকভাৱে পেৰিছ জলবায়ু চুক্তিত পুনৰ প্ৰৱেশ কৰাৰ ঘোষণা কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব USA. In 2017, US became the first country to withdraw from the Paris Agreement. 2017 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যেতিয়া ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আছিল তেতিয়া তেওঁ এই পেৰিছ এগ্ৰিমেণ্টৰ পৰা ওলাই আহিছিল। আৰু 2021 চনত জো বাইডেনে ঘোষণা কৰিছে যে আমেৰিকাই পুনৰ এই চুক্তিত স্বাক্ষৰিত কৰিছে। US President Joe Biden has announced that the US will host the World Leader Climate Summit on 22nd April 2021 on Earth Day. আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ঘোষণা কৰিছে যে আমেৰিকাই 22 এপ্ৰিল 2021 অৰ্থাৎ ধৰিত্ৰী দিৱসৰ দিনা বিশ্ব জলবায়ু সন্মিলনৰ আয়োজন কৰিব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। The Khajuraho Dance Festival is organized annually in which state? খাজুৰাহো নৃত্য দিৱস বছৰি কোন ৰাজ্যত আয়োজন কৰা হয়? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which stadium in India has been renamed as the Narendra Modi Cricket Stadium? ভাৰতৰ কোনখন ষ্টেডিয়ামক নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়াম হিচাপে নামকৰণ কৰা হৈছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মটেৰা ষ্টেডিয়াম। The President of India, Sri Ramnath Kovind, has inaugurated the newly renovated Sardar Vallabhbhai Patel Stadium at Motera in Ahmedabad. ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে আহমেদাবাদৰ মটেৰাত নতুনকৈ পুনৰ নিৰ্মাণ কৰা চৰ্দাৰ বল্লভভাই পেটেল ষ্টেডিয়ামৰ উদ্বোধন কৰে আৰু পিছত এই ষ্টেডিয়ামখনৰ নাম নৰেন্দ্ৰ মোদী ষ্টেডিয়াম নামেৰে নামকৰণ কৰা হয়। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। The central government has aimed to eliminate which disease by 2025? কেন্দ্ৰীয় চৰকাৰে 2025 চনৰ ভিতৰত কোনটো ৰোগ দূৰ কৰিবলৈ লক্ষ্য কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব টিউবাৰকুলোচিছ। The Health Minister Dr. Harshvardhan has said that India has accorded high priority for ending tuberculosis by 2025. ভাৰতৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধনে কৈছে যে ভাৰতে 2025 চনৰ ভিতৰত যক্ষ্মা সমাপ্ত কৰাৰ বাবে উচ্চ প্ৰাথমিকতা প্ৰদান কৰিছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। When will Chandrayaan 3 will be launched by ISRO? Chandrayaan 3 ইছৰোৰ দ্বাৰা কেতিয়া প্ৰক্ষেপণ কৰা হ'ব? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 2022. Which is the first country to record audio in Mars recently? মঙ্গল গ্ৰহত শেহতীয়াকৈ অডিঅ' ৰেকৰ্ড কৰা প্ৰথম দেশখন নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব USA. The US Space Agency NASA released the first audio recorded by rover Perseverance. আমেৰিকা যুক্ত মহাকাশ সংস্থা নাছাই প্ৰথম অডিঅ' মুকলি কৰিছিল যিটো ৰোভাৰ পাৰ্চিভাৰেন্সৰ দ্বাৰা ৰেকৰ্ড কৰা হৈছিল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ইউনিয়ন কেবিনেট এপ্ৰুভ প্ৰেচিডেণ্টছ ৰুল ইন হুইচ ইউনিয়ন টেৰিটৰী? কেন্দ্ৰীয় কেবিনেটে কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলত ৰাষ্ট্ৰপতি শাসনত অনুমোদন জনাইছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পুডুচেৰী। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নৰেন্দ্ৰ মোদী হেজ ইনগ্ৰেটেড দ্য ৰিকনষ্ট্ৰাক্টেড হেৰিটেজ মেৰাইন বিল্ডিং ইন হুইচ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী? নৰেন্দ্ৰ মোদীয়ে কোন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত পুনৰ নিৰ্মাণ কৰা ঐতিহ্য সামুদ্ৰিক ভৱন উদ্বোধন কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পুডুচেৰী। The reconstructed heritage marine building, a landmark in the history of Puducherry, has been inaugurated by Narendra Modi. পুডুচেৰীৰ ইতিহাসৰ এক স্থানচিহ্ন
পুনৰ্নিৰ্মাণ কৰা হেৰিটেজ মেৰিন বিল্ডিংটো নৰেন্দ্ৰ মোদীৰ দ্বাৰা উদ্বোধন কৰা হৈছে। India's first centralized AC railway terminal has been inaugurated in which city? ভাৰতৰ প্ৰথম কেন্দ্ৰীয়কৃত AC ৰেলৱে টাৰ্মিনেল কোন চহৰত উদ্বোধন কৰা হৈছে? আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব বেংগালুৰু। নেক্সট কুৱেশ্যনলৈ যাওঁ। Which country has launched a coronavirus green pass system? কোনখন দেশে কৰোনা ভাইৰাছ গ্ৰীণ পাছ প্ৰণালী আৰম্ভ কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ইজৰাইল। The Israel has launched a coronavirus green pass system which allow people who have been vaccinated to access public facilities that would otherwise be off limit. ইজৰাইলে এটা কৰোনা ভাইৰাছ সেউজীয়া পাছ প্ৰণালী আৰম্ভ কৰিছে যিয়ে প্ৰতিষেধক দিয়া লোকসকলক ৰাজহুৱা সুবিধা প্ৰাপ্ত কৰিবলৈ অনুমতি দিয়ে যি অন্যথা অসীমা হ'ব। নেক্সট কুৱেশ্যনলৈ যাওঁ। Which country has the largest trading partner of India in the year 2020? 2020 চনত কোনখন দেশে ভাৰতৰ সৈতে সৰ্ববৃহৎ বাণিজ্য অংশীদাৰ কৰিছিল? আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব চাইনা। নেক্সট কুৱেশ্যনলৈ যাওঁ। Who has become the second Indian fast bowler to play 100 test matches? 100খন টেষ্ট খেলা দ্বিতীয়গৰাকী ভাৰতীয় দ্ৰুত বলাৰ নাম কি? আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ঈশান শৰ্মা। আৰু প্ৰথমজন দ্ৰুত বলাৰ কোন আছিল? ফাষ্ট বলাৰ, আৰু তেওঁ হৈছে কপিল দেৱ। নেক্সট কুৱেশ্যনলৈ যাওঁ। Who has used the Sanskrit language for the first time at the UNSC debate on climate change? জলবায়ু পৰিৱৰ্তনৰ ওপৰত UNSC তৰ্কত কোনে প্ৰথমবাৰৰ বাবে সংস্কৃত ভাষাৰ প্ৰয়োগ কৰিছিল? আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব প্ৰকাশ জাভেদকাৰ। প্ৰকাশ জাভেদকাৰ আণ্ডাৰত কি মিনিষ্ট্ৰী আছে? মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। নেক্সট কুৱেশ্যনলৈ যাওঁ। The first ever digital university of India has been inaugurated in which city? ক্ষমা কৰিব, in which state? ভাৰতৰ প্ৰথম ডিজিটেল বিশ্ববিদ্যালয় কোন ৰাজ্যত উদ্বোধন কৰা হৈছে? আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব কেৰালা। The governor of Kerala, Arif Mohammed Khan, has inaugurated the first digital university of India at Mangalpuram. আৰু এই ইউনিভাৰ্চিটিখন কেৰালা গভৰ্ণৰে আৰিফ মহম্মদ খানে উদ্বোধন কৰিছিলে। নেক্সট কুৱেশ্যনলৈ যাওঁ। নেশ্যনেল ছায়েন্স ডে ইজ চেলিব্ৰেটেড অন হুইচ ডে? কোনদিনা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়? আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 28 ফেব্ৰুৱাৰী। আৰু নেশ্যনেল ছায়েন্স ডে 2021ৰ থিম কি হয়? ফিউচাৰ অফ STI means Science, Technology and Innovation, Impact on Education, Skills and Work. এই থিমবিলাক আপোনালোকে মনত ৰাখি থ'ব, বহুত ইম্পৰ্টেণ্ট, আহিয়ে থাকে এক্সামত। On this day in 1928, India's scientist C.V. Raman invented the Raman effect, for which he won the Nobel Prize in 1930. আৰু 1928 চনত এই দিনটোতে ভাৰতৰ বিজ্ঞানী C.V. ৰমনে ৰমন প্ৰভাৱ উদ্বোধন কৰে, আৰু যাৰ বাবে তেওঁ 1930 চনত নোবেল বঁটা দিয়া হয়। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। ধন্যবাদ।